নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু লগে লগে আপোনালোকৰ বাবে লৈ আনিছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে আজি অসম বিধানসভা নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰিছে আৰু আমাৰ গোৱালপাৰা জিলাৰ 4টাকৈ বিধানসভা সমষ্টি আছিল। জলেশ্বৰ বিধানসভা সমষ্টি, গোৱালপাৰা পূব বিধানসভা সমষ্টি, গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি আৰু দুধনৈ বিধানসভা সমষ্টি। তো এই ফলাফলৰ সম্পৰ্কত মই ইতিমধ্যে মোৰ যি ফেচবুক পেজ পংকজ লিমকাত দিয়ে আছোঁ, আপডেটসমূহ দি আছোঁ। ইতিমধ্যে বহুতে সেই খবৰটো পাইছে। তো শেহতীয়া যি খবৰ, সেই খবৰ মই আপোনালোকক দি দিবলৈ ওলাইছোঁ। কোনকেইটা সমষ্টিত কিমানজন প্ৰাৰ্থী আছিল বা কোনজন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিলে সেই সম্পৰ্কত মই আপোনালোকক শেহতীয়া আপডেট দি আছোঁ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো প্ৰথমতে আপোনালোকক দিবলৈ লৈছোঁ দুধনৈ বিধানসভা সমষ্টিৰ যি বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিৰ যি টোটেল ভোটদান যি হৈছিল সেই ভোটদানৰ সংখ্যাটো হৈছে 1,56,980টা ভোট। আৰু ইয়াৰে NDAৰ যিগৰাকী প্ৰাৰ্থী টংকেশ্বৰ ৰাভা, তেওঁ ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে 1,03,53টা ভোট। ইয়াৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী কিশোৰ ব্ৰহ্ম, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 52,716টা ভোট। তাৰপিছতে দুধনৈ সমষ্টিৰে আন এগৰাকী প্ৰাৰ্থী VPI ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তেওঁ আছিলে মনোৰঞ্জন বসুমতাৰী, তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল 1,757টা ভোট। ইয়াৰ লগতে ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় প্ৰাৰ্থী ৰণদীপ সিং মাৰাক, তেওঁ লাভ কৰিছে 650টা ভোট। আৰু ইণ্ডিপেণ্ডেণ্ট আৰু এগৰাকী প্ৰাৰ্থী আছিল তেওঁ ৰোহিত কছাৰী, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 781টা ভোট। আৰু নটাত যি ভোট পৰিছে তাৰ সংখ্যা হৈছে 1,591। আৰু দুধনৈ বিধানসভা সমষ্টিত ইতিমধ্যে বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে NDAৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই। তেওঁ সৰ্বমুঠ 47,637টা ভোটত এক বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আহিছোঁ 13 নং পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিলৈ। আৰু 13 নং পশ্চিম যি গোৱালপাৰা বিধানসভা সমষ্টি আছে, এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত ভোটদানৰ যি সংখ্যা আছিলে সেয়া আছে 1,46,821টা ভোট পৰিছিলে। আৰু ইয়াৰে পবিত্ৰ ৰাভাই লাভ কৰিবলৈ সক্ষম হৈছে 92,216টা ভোট। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে মাৰ্লিন মাৰাক, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 52,299টা ভোট। SUCI মৃত্যুঞ্জয় ৰাভা, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 543টা ভোট। VPI ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী সুৰেশ চন্দ্ৰ ৰাভা, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 598টা ভোট। আৰু ইয়াৰ লগে লগে ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী ধনজীৱ ৰাভাই লাভ কৰিবলৈ সক্ষম হৈছে 961টা ভোট। আৰু পবিত্ৰ ৰাভাই ইতিমধ্যে সমষ্টিটোৰ পৰা পবিত্ৰ ৰাভা বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যে আপোনালোকে অৱগত হৈছে। তেওঁ 39,917টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। 13 নং পশ্চিম বিধানসভা সমষ্টিৰ পৰা 13 নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আহিছোঁ 14 নং যি পূব গোৱালপাৰা বিধানসভা সমষ্টি আছে, এই 14 নং পূব গোৱালপাৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰছিদ আলম, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 1,02,205টা ভোট। আৰু AGPৰ যিগৰাকী প্ৰাৰ্থী আছিল ৰহিম জিব্ৰান, তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 50,944টা ভোট। ইতিমধ্যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁ জয়লাভ কৰিছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰছিদ আলমে 51,261টা ভোটত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হয়। আৰু ইয়াত ভোটাৰৰ যি সংখ্যা সেয়া আছিলে 2,16,715টা ভোট। এইবাৰ দিবলৈ লৈছোঁ আপোনালোকক জলেশ্বৰ বিধানসভা সমষ্টি, গোৱালপাৰা জিলাৰ অন্তৰ্গত অন্যতম এটা বিধানসভা সমষ্টি। আৰু এই বিধানসভা সমষ্টিৰ গোটেই টোটেল যি ভোটাৰ সেয়া হৈছে 2,33,945টা ভোট হৈছিলে। আৰু ইয়াৰে কংগ্ৰেছ প্ৰাৰ্থী আক্তাবুদ্দিন মোল্লাই লাভ কৰিবলৈ সক্ষম হৈছে 1,61,941টা ভোট। আৰু ইয়াৰ বিপৰীতে AIUDFৰ শ্বেখ শ্বাহ আলমে লাভ কৰিবলৈ সক্ষম হৈছে 52,353টা ভোট। আৰু জলেশ্বৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আক্তাবুদ্দিন মোল্লাই এতিয়ালৈকে 1,09,000
588টা ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু তেওঁৰ যি জয় সেয়া নিশ্চিত বুলি ক'ব পাৰি। ইতিমধ্যে গোৱালপাৰা জিলা বিধানসভা সমষ্টিৰ গোৱালপাৰা জিলাখনৰ যি 4টা বিধানসভা সমষ্টি আছে, এই 4টা বিধানসভা সমষ্টিৰ 3টা বিধানসভা সমষ্টিৰ ফলাফল ইতিমধ্যে আহিছে। ইয়াৰে দুধনৈ বিধানসভা সমষ্টিত ইতিমধ্যে NDAৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি 13 নং পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি আছে, তাত NDAৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে যি পূব গোৱালপাৰা বিধানসভা সমষ্টি, ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে জলেশ্বৰ বিধানসভা সমষ্টিতো জয় হোৱাৰ পথত, বৃহৎ ভোটৰ ব্যৱধানত জয় হোৱাৰ পথত কংগ্ৰেছৰ প্ৰাৰ্থী আফতাবউদ্দিন মোল্লা। তো গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ইতিমধ্যে 2খনত দখল কৰিবলৈ সক্ষম হৈছে NDA আৰু 2খনত দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলটোৱে। যোৱাবাৰ যি 2021ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, এই বিধানসভা নিৰ্বাচনত আটাইকেইখন গোৱালপাৰা জিলাৰ আটাইকেইখন যি বিধানসভা সমষ্টি আছে, এয়া কংগ্ৰেছৰ দখলত আছিল। আৰু 2026ৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে NDA দলে 2খনকৈ আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়।